নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2026 বৰ্ষ প্ৰায় সমাগত প্ৰায় 50 বছৰৰ পাছত শনি আৰু শুক্ৰ গ্ৰহে এটি মহা ৰাজভোগ সৃষ্টি কৰিবলৈ গৈ আছে। জ্যোতিষশাস্ত্ৰ অনুসৰি শনি আৰু শুক্ৰ গ্ৰহৰ এনে সংযোগত দৰিদ্ৰজনো কোটিপতি হোৱাত বেছি সময় নালাগে। শুক্ৰ আৰু শনিৰ এই মহা শুভ সংযোগক শুভ লাভ যোগ বুলি কোৱা হয়। এই সময়ছোৱাত শুক্ৰ শনিৰ ঘৰত কেইবাটাও গ্ৰহৰ সংযোগ হ'ব। শনি শুক্ৰৰ তুংগী স্থান মীন ৰাশিত অৱস্থান কৰিব। গতিকে শনি আৰু শুক্ৰৰ নতুন বছৰ জানুৱাৰী মাহৰ মাজভাগৰ পৰা এনেকুৱা এটা স্থানত থাকিব, ইয়াৰ ফলত চাৰি ৰাশিৰ ক্ষেত্ৰত 2026 বৰ্ষটো ধনৰ বৰ্ষ হ'বলৈ গৈ আছে। শুক্ৰ হৈছে ধনৰ কাৰক আৰু শনি হৈছে কৰ্মৰ কাৰক। শুক্ৰ আৰু শনিৰ এই মহা সংযোগক বহু দীঘলীয়া নহয় যদিও এই চাৰি ৰাশিৰ লগতে কেইবাটাও ৰাশিৰ ওপৰত শুভ দৃষ্টি থাকিব। ফলস্বৰূপে এই ৰাশিৰ ব্যক্তিসমূহে 2026 বৰ্ষত ধন টকা পইচা সা সম্পদেৰে এক সুকীয়া স্থান লোৱাৰ সুযোগ সুবিধা পাব। খুব সোনকালে ধন টকা পইচাৰ তেওঁলোকে লাভৱান হ'ব পাৰিব আৰু সম্পত্তি লাভ কৰিব পাৰিব। তেওঁলোকৰ 2026 বৰ্ষতে আশা পূৰণ হ'ব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শুক্ৰ আৰু শনিৰ দুৰ্লভ মহাসংযোগত কোন কোন চাৰি ৰাশিৰ ওপৰত বেছি প্ৰভাৱ পৰিব, তেওঁলোকে কি কি ক্ষেত্ৰত সফলতা পাব, বাকী ৰাশিসমূহে নতুন বছৰত কি কৰিলে শুক্ৰ আৰু শনিৰ সংযোগত যি শক্তি সৃষ্টি হ'ব সেই শক্তিৰ দ্বাৰা লাভৱান হ'ব পাৰিব। শুভলাভ যোগৰ সময়ত প্ৰতিজন ব্যক্তিয়ে কি কৰা উচিত আৰু কোনসমূহ ভুল কাম কৰিলে কেনেধৰণৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেয়েহে আজিৰ ভিডিঅ'টো 2026 বৰ্ষৰ উন্নতিৰ বাবে প্ৰতিটো ৰাশিৰ প্ৰতিজন ব্যক্তিৰ বাবে অতি লাগতিয়াল ভিডিঅ'। আজিৰ ভিডিঅ'টো শেষলৈকে চালে শনি আৰু শুক্ৰৰ শুভলাভ যোগৰ সময়ত কেনেকৈ কি কাম কৰিলে ৰাজভোগ মিলিব কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ধন ঐশ্বৰ্যৰ গৰাকী লক্ষ্মী দেৱীক স্মৰণ কৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শুক্ৰ হৈছে ধন টকা পইচাৰ কাৰক গ্ৰহ। শুক্ৰ গ্ৰহক প্ৰতিনিধিত্ব কৰে ঐশ্বৰ্যৰ দেৱী লক্ষ্মী দেৱীয়ে। আনহাতে শনি হৈছে কৰ্মৰ অধিকাৰী, কৰ্মৰ ফল শনিয়ে দিয়ে। এই দুই মহাগ্ৰহৰ সংযোগৰ ফলত 2026 বৰ্ষত চাৰি ৰাশিৰ বাবে কৰ্ম সংস্থাপন মিলিবই আৰু ধন টকা পইচাৰে সম্পদশালী হোৱাৰ অধিকাৰী হ'বই। আপুনি মানক বা নামানক জ্যোতিষশাস্ত্ৰৰ গণনাত যি ওলায়, বিশেষকৈ গ্ৰহ নক্ষত্ৰৰ ক্ষেত্ৰত সেয়া 100% সঁচা হয়। 2026 বৰ্ষৰ জানুৱাৰী মাহৰ মাজভাগৰ পৰা শুক্ৰ আৰু শনি গ্ৰহৰ শুভ লাভ সংযোগৰ ফলত যি চাৰি ৰাশিৰ ওপৰত অত্যাধিক শুভ প্ৰভাৱ পৰিব সেইসমূহৰ ভিতৰত প্ৰথম ৰাশি হৈছে মকৰ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকল সম্পদভোগী হয়, সম্পদশালী হৈ সম্পদ আহৰণ কৰিব পাৰে বা বংশগতভাৱে তেওঁলোকে সম্পত্তি লাভ কৰি মালিক হ'ব পাৰে। প্ৰশাসনীয় কাম কামজ দক্ষতাৰে নিজৰ বিকাশ আনিব পাৰে। জাতক বীৰ আৰু সাহসী হয়। জাতকৰ মন আনে কেতিয়াও বুজি নাপায়, আনে তেওঁক বুজি পোৱাটো কঠিন হৈ পৰে। বিশেষ সতৰ্ক আৰু বিচক্ষণ হয় জাতক। 2026 বৰ্ষত ব্যৱসায়ৰ জৰিয়তে বিশেষ উন্নতি কৰিব পাৰিব এই ৰাশিৰ ব্যক্তিয়ে। মকৰ ৰাশিৰ জাতিকাসকলৰ ক্ষেত্ৰত জাতিকাসকল সুন্দৰী হয়, দীঘল চুলিযুক্ত হয়, ঐশ্বৰ্যশালিনী হয়। যিসকলৰ নামৰ প্ৰথম আখৰ খ আৰু বৈজ্ঞা জৰে সৃষ্টি হয় সেইসকল মকৰ ৰাশিৰ ব্যক্তি হয়। 2026 বৰ্ষৰ জানুৱাৰী মাহৰ মাজভাগৰ পৰা কৰ্মৰ অধিপতি শনি গ্ৰহ আৰু ধনৰ কাৰক গ্ৰহ শুক্ৰ গ্ৰহৰ এক মহা সংযোগ হ'ব। এই শুভ সংযোগৰ ফলত মকৰ ৰাশিৰ জাতক জাতিকাই বিশেষ সুযোগ সুবিধা পাব। কৰ্মৰ স্থানত শনি আৰু ধনৰ স্থানত শুক্ৰ গ্ৰহৰ শুভ দৃষ্টি পৰিব 2026 বৰ্ষত। এই বৰ্ষটোত জানুৱাৰী মাহৰ পৰা সেই ব্যক্তিসকল প্ৰতিষ্ঠিত হ'ব পাৰিব। হেৰুৱা ধন উদ্ধাৰ হ'ব, ব্যৱসায়ত উন্নতি, ব্যৱসায় বহল হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত যি তিক্ততাৰ সন্মুখীন হৈ আছে সেই তিক্ততা বা দুশ্চিন্তা দূৰ হ'ব, প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰিব পাৰিব। ৰাজ সাহায্য পোৱাৰ সুযোগ আহিব পাৰে বা ৰাজভোগ লাভ কৰিব পাৰে। চাকৰি বা কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত চাকৰি নিশ্চিত হ'ব, পদোন্নতি হ'ব। চৰকাৰী বা বেচৰকাৰী যিকোনো চাকৰিৰ জৰিয়তে প্ৰচুৰ পৰিমাণে ধন আহৰণ কৰি সম্পদশালী হ'ব পাৰিব মকৰ ৰাশিৰ ব্যক্তি। মকৰ ৰাশিৰ ক্ষেত্ৰত শনিৰ দ্বাৰা কৰ্মৰ যোগ হ'ব। কৰ্মক্ষেত্ৰত ডাঙৰ আৰু ক্ষমতাশালী ব্যক্তিৰ সহযোগ আহিব। পাৰিবাৰিক দিশত খুব ভাল ফলাফল দেখা গৈছে। শত্ৰুৰ হেঁচা প্ৰভাৱ
একেবাৰে নাইকিয়া হোৱাৰ উপৰিও পৰিয়ালকেন্দ্ৰিক অশান্তিসমূহৰ পৰা মুক্তি পাব পাৰিব। সন্তানৰ ফালৰ পৰা ভাল কিবা এটা আশা পূৰণ হ'ব। প্ৰেমৰ ক্ষেত্ৰত সুখী হ'ব পাৰিব যদিও মাজে মাজে সংঘাতত লিপ্ত হ'বলগীয়া হ'ব পাৰে মকৰ ৰাশিৰ ব্যক্তিসকল। মান অভিমানৰ বাবে প্ৰেমিক প্ৰেমিকাৰ মাজত কষ্ট হ'ব পাৰে। অৱশ্যে তৃতীয় পক্ষৰ কোনো প্ৰৰোচনাই একো ক্ষতি কৰিব নোৱাৰে। প্ৰেমৰ ক্ষেত্ৰত স্বাস্থ্য সম্বন্ধীয় সমস্যা আহিব যদিও বিশেষ কষ্ট পাবলগীয়া নহয়। মজলীয়াভাৱে দুই এদিন ইটো সিটো হ'ব পাৰে বছৰটোত। 2024 বৰ্ষৰ জানুৱাৰী মাহৰ মাজভাগৰ পৰা শুক্ৰ আৰু শনিৰ শুভ লাভ সংযোগৰ ফলত ভাগ্য পৰিৱৰ্তন হোৱা ৰাশিৰ আন এটা ৰাশি হৈছে সিংহ ৰাশি। এই ৰাশিৰ ব্যক্তিসকল উদ্যমী হয়, কৰ্মপটু হয় আৰু সাহসী হয়। এওঁলোকে উচ্চ নীচ বিচাৰ নকৰে, সকলোকে সমতা জ্ঞান কৰি সমান চকুৰে চাই ভেদাভেদ নাৰাখে। সকলৰ নামৰ প্ৰথম বৰ্ণটো ম আৰু মূৰ্ধন্য তৰে গঠিত হয়। তেওঁলোক সিংহ ৰাশিৰ ব্যক্তি হয়। সিংহ ৰাশিৰ ব্যক্তিয়ে 2024 বৰ্ষত ধনৰ দেৱাল বনাব পাৰিব, কিন্তু কিছু ধন কুপথত খৰচ হ'ব পাৰে। শুক্ৰৰ প্ৰভাৱত প্ৰচুৰ পৰিমাণে ধন আহিব হাতলৈ আৰু শনিৰ দ্বাৰা কৰ্ম নিৰ্ধাৰিত হ'ব। উচ্চ চাকৰিৰ সুযোগ আছে, উচ্চ কৰ্মৰ সন্ধান পাব। ব্যৱসায়ত তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰিব। ক্ষুদ্ৰ ব্যৱসায়ো বৃহৎ ব্যৱসায়লৈ পৰিৱৰ্তন কৰিব পাৰিব 2024 বৰ্ষত শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱৰ বাবে। মাতা লক্ষ্মীৰ পূৰ্ণ কৃপা পাব, যাৰ ফলত ধনেৰে তেওঁলোকে ধন ঐশ্বৰ্যৰ গৰাকী হ'ব পাৰিব। কোনো উচ্চ ব্যৱসায়ীৰ সহযোগত নিজৰ ব্যৱসায় প্ৰসাৰ কৰিব পাৰিব। কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত প্ৰশাসনীয় ক্ষেত্ৰত চাকৰি বেছি হ'ব। যিসকলে পুলিচ প্ৰশাসনৰ চাকৰিৰ বাবে কষ্ট কৰি আছে বা চেষ্টা কৰি আছে, সিংহ ৰাশিৰ জাতক জাতিকাই 2024 বৰ্ষত শনিৰ কৃপাত সেই আশা পূৰণ কৰিব পাৰিব। তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ কষ্টৰ ফলাফল দেখিবলৈ পাব। এওঁলোকৰ ক্ষেত্ৰত ৰবি অতি ভাল প্ৰভাৱ থাকিব। এই বৰ্ষটোত নৱবৰ্ষৰ মাজে মাজে সূৰ্যক জল অৰ্পণ কৰিব পাৰিলে চাকৰিৰ ক্ষেত্ৰত অতি ভাল ফলাফল আহিব। ভৱিষ্যত উজ্জ্বল হ'ব। শিক্ষাৰ দিশত জ্ঞান বুদ্ধিৰ পৰিচয় দিব পাৰিব আৰু মান সন্মান অনাত সহায় পাব। প্ৰেম পাৰিবাৰিকভাৱে বেছি সুখী হ'ব পাৰিব সিংহ ৰাশিৰ জাতক জাতিকাই। প্ৰেমত বাধা দূৰ হৈ সন্মতি পাব ডাঙৰৰ পৰা। অবিবাহিতসকলৰ বিবাহৰ সংযোগ হ'ব। শৰীৰৰ ক্ষেত্ৰত মাজে মাজে অসুবিধাত পৰি বিষজনিত সমস্যা হ'ব পাৰে যদিও ৰবিৰ শুভ দৃষ্টি থকাৰ বাবে উপশম পাই সুখী হ'ব পাৰিব। জাতিকাসকলৰ ক্ষেত্ৰত উদাসীনী মনোভাৱৰ দেখা যাব সিংহ ৰাশিৰ জাতিকাসকলক 2024 বৰ্ষত। নিজে সৌভাগ্যৱতী হ'ব আৰু আশা পূৰণ কৰিব পাৰিব। শনি আৰু শুক্ৰৰ শুভ লাভ সংযোগৰ ফলত 2024 বৰ্ষত অত্যাধিক ধনৱান হোৱা তৃতীয় ৰাশিটো হৈছে বৃষ ৰাশি। এই ৰাশিৰ স্বামী গ্ৰহ হৈছে শুক্ৰ। নিজস্ব গ্ৰহৰ মহাপ্ৰভাৱত ধনী আৰু ভাগ্যশালী হোৱাটো নিশ্চিত হৈ পৰিছে বৃষ ৰাশিৰ ব্যক্তিসকল। ব্যৱসায়ত বন্ধু বান্ধৱৰ বা আত্মীয় কুটুম্বৰ পৰা সহায় পাব। যিসকলৰ নামৰ প্ৰথম আখৰ হচৈ ব হচৌৰে গঠিত হয়, সেইসকল বৃষ ৰাশিৰ জাতক জাতিকা হয়। এওঁলোক উদাৰ ৰসগুণ সম্পন্ন ব্যক্তি। 2024 বৰ্ষত কিন্তু আনে ঠগিবলৈ চেষ্টা কৰিব পাৰে বৃষ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত। তেওঁলোকে উপাৰ্জন ভাল কৰিব, কিন্তু উপাৰ্জনৰ কিছু অংশ আনে ঠগি নিয়াৰ চান্স আছে। সেয়েহে কিছু সতৰ্ক থাকিব পাৰিলে নিজৰ পক্ষেই ভাল হ'ব। আপোনাৰ ক্ষেত্ৰত ভাগ্যত সুনাম আৰু ধন লাভ আছে 2024 বৰ্ষত জানুৱাৰী মাহৰ মাজভাগৰ পৰা। সেয়েহে ব্যৱসায়ত প্ৰচুৰ পৰিমাণে উন্নতি হ'ব। কৰ্মক্ষেত্ৰত শনিৰ নিৰ্দেশন থাকিব। শনিয়ে 2024 বৰ্ষত সৎকৰ্মৰ জৰিয়তে প্ৰচুৰ অৰ্থ দিব। তাত নিজা গ্ৰহ শুক্ৰই অত্যাধিক সহায় কৰিব, যাৰ ফলত অন্য বছৰটোতকৈ 2024 বৰ্ষত লাভৰ মুখ বেছি দেখিবলৈ পাব। চাকৰিৰ শুভ সংযোগ দেখা গৈছে। যি প্ৰকাৰে হ'লেও উপযুক্ত প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিব পাৰিব। যাৰ যেনেকৈ অৰ্হতা আছে তেনেকৈ চাকৰিৰ সফলতা পাব। কাৰণ এই ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত চাকৰিৰ জৰিয়তে প্ৰচুৰ ধন আহিব 2024 বৰ্ষত। ভাগ্যৰ উন্নতিৰ বাবে চাকৰিৰ পদোন্নতি আহিব পাৰে আপোনাৰ ক্ষেত্ৰত। শিক্ষাত অতি সন্তোষজনক ফলাফল দেখুৱাব পাৰিব। লগতে প্ৰেমত মধুময় হ'ব। পাৰিবাৰিকভাৱে সুখী হ'ব পাৰিব যদিও সন্তানৰ ক্ষেত্ৰত কিছু ধন ব্যয় হ'ব পাৰে 2024 বৰ্ষত। পত্নীৰ আত্মীয়ই আপোনাক কিছু বিপদত পেলাবলৈ চেষ্টা কৰিব পাৰে। স্বাস্থ্য ভালেই পাৰ হ'ব। 2024 বৰ্ষত আপোনাৰ স্বাস্থ্য সুন্দৰ হ'ব। শনি গ্ৰহৰ শুভ লাভ সংযোগৰ ফলত শুক্ৰ আৰু শনিৰ মহাসংযোগত ধন টকা পইচা বা সা সম্পদৰ জৰিয়তে এক সুকীয়া পৰিৱৰ্তন আনি ভাগ্যশালী হোৱাৰ চতুৰ্থ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ স্বামী গ্ৰহ হৈছে শনি। সাধাৰণতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল অতি কৰ্মপটু আৰু জেদী হয়।
এওঁলোকে পৰিশ্ৰম আৰু দক্ষতাৰে 2026 বৰ্ষত উন্নতি কৰিব পাৰিব। যথেষ্টখিনি এওঁলোকে নিজৰ পৰিশ্ৰমেৰে উন্নতি কৰি আনক দেখুৱাব পাৰিব। কোনো ক্ষেত্ৰতে পিছ পৰি থাকিবলগীয়া নহয় 2026 বৰ্ষত কুম্ভ ৰাশিৰ ব্যক্তিসকল, যাৰ নামৰ প্ৰথম বৰ্ণ গ তলপীয়া শ দন্তীয়া শৰে গঠিত হয়, তেওঁলোক কুম্ভ ৰাশিৰ ব্যক্তি হয়। শনি আৰু শুক্ৰ গ্ৰহৰ যি সংযোগ হ'ব জানুৱাৰী মাহৰ মাজভাগৰ পৰা, তাৰ ফলস্বৰূপে কুম্ভ ৰাশিৰ ব্যক্তিয়ে বেছি লাভালাভ আদায় কৰিব পাৰিব। ব্যৱসায়ত প্ৰচুৰ পৰিমাণে অৰ্থ লাভ কৰিব পাৰিব। আগৰ তুলনাত ব্যৱসায়ৰ উন্নতি 3 গুণ হ'ব। শত্ৰুৰ প্ৰভাৱ কম পৰিব। শত্ৰুৱে একো ক্ষতি কৰিব নোৱাৰে ব্যৱসায়ৰ ক্ষেত্ৰত। কাঠ, মাছ, খনিজাত দ্ৰব্য, মাংস, শিল আদি ব্যৱসায়ত প্ৰচুৰ পৰিমাণে ধন গোটাব পাৰিব। চাকৰিৰ দিশত শুভ সংযোগ অহাৰ দেখা গৈছে। অধ্যাপনা আৰু ইঞ্জিনিয়াৰিং হিচাপে নাম কৰিব পাৰিব 2026 বৰ্ষত এই ৰাশিৰ ব্যক্তিয়ে। ৰেলৱেত চাকৰিৰ জৰিয়তে কৰ্মসংস্থাপনৰ সুযোগ পাব পাৰে বহু ব্যক্তিয়ে। এই ৰাশিৰ 2026 বৰ্ষত এই ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব। প্ৰেম পাৰিবাৰিকভাৱে সুখী হ'ব পাৰিব। শিক্ষাত সন্মানৰ লগতে ৰেকৰ্ড কৰিব পাৰিব। স্বাস্থ্য মজলীয়া হোৱাৰ লগতে বহু পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, 2026 বৰ্ষত শনি আৰু শুক্ৰৰ শুভলাভ সংযোগত এই 4 ৰাশি লাভৱান হ'ব যদিও বাকী ৰাশিসমূহে যদি শনিবাৰে কোনো দুখীয়া দৰিদ্ৰক অন্নবস্ত্ৰ দান কৰি শনি মন্দিৰত মিঠাতেলৰ অৰ্থাৎ সৰিয়হৰ তেলৰ বন্তি জ্বলাব পাৰে, তেওঁলোকেও ভাগ্যশালী ৰাশিৰ দৰে কৰ্মত সফলতা আনিব পাৰিব। আশা কৰিছোঁ সকলো ৰাশিয়ে সুযোগ সুবিধা লাভ কৰি উন্নতি কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।